পৰীক্ষা বাতিল হ'ল। যিসকল কেণ্ডিডেট নাৰ্ছৰ আৰু ডি ফাৰ্ম কোৰ্ছৰ এণ্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছিল সেইসকল কেণ্ডিডেটৰ এণ্ট্ৰেন্স পৰীক্ষা বাতিল কৰিছে। এতিয়া কেণ্ডিডেটৰ অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ কি কৰিব লাগিব এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। এণ্ট্ৰেন্স পৰীক্ষাৰ নতুন তাৰিখ ইতিমধ্যে ঘোষণা কৰিছে। আগৰ যিটো তাৰিখ আছিল সেই তাৰিখ কেঞ্চেল কৰি দিছে। ইয়াতে চাই লওক, যিসকল ছাত্ৰ ছাত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত কমন এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ ফৰ্ম ফিল-আপ কৰিছিল, চমুকৈ CW আছিল, সেইসকল কেণ্ডিডেটৰ অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা হোৱাৰ কথা আছিল ডিচেম্বৰ মাহৰ 20 তাৰিখ। কিন্তু ইয়াতে উল্লেখ কৰিছে যে ডিচেম্বৰ মাহৰ 20 তাৰিখ পৰীক্ষা পষ্টপন কৰিছে BSc নাৰ্ছিং আৰু ডি ফাৰ্ম কোৰ্ছৰ। ইয়াতে চাই লওক, ইয়াত কৈছে যে এতিয়া পৰীক্ষা হ'ব, এণ্ট্ৰেন্স পৰীক্ষা হ'ব ডিচেম্বৰ মাহৰ 27 তাৰিখত পৰীক্ষা হ'ব, ছানডে অৰ্থাৎ দেওবাৰে পৰীক্ষা হ'ব। যিসকল কেণ্ডিডেট শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত BSc নাৰ্ছিং আৰু ডি ফাৰ্ম কোৰ্ছৰ এণ্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল-আপ কৰিছিল সেইসকল কেণ্ডিডেটৰ এতিয়া পৰীক্ষা হ'ব ডিচেম্বৰ মাহৰ 27 তাৰিখ। এতিয়া কাম কৰক, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি ন'টিফিকেশ্যন চেক কৰিব পাৰিব। লগতে এই পষ্টটো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে কেণ্ডিডেটে চাব পাৰে নতুন তাৰিখ। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।